কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 হৰি কৃষ্ণায় নমঃ। শ্লোক যে মুক্তাপি নিস্পৃহাং প্ৰতিপদ পুনিলদানন্দদাং যমাশ্চায় সমস্ত মস্তক মণিং কুৰ্বন্তি সেবসে তানে ভক্তানপি তাঞ্চ ভক্তিমপি তং ভক্তং প্ৰিয়ং শ্ৰীহৰিং বন্দে সন্তমূৰ্তে হনু দিৱসং নিত্যং শৰণং ভজে হৰি ৰাম ৰাম হৰি নামঘোষাৰ 19 নং আৰু 20 নম্বৰ ঘোষা ব্যাখ্যা। 19 নম্বৰ ঘোষা হ'ল মহাভাগৱত ৰস মাধৱৰ নাম যশ আক পান কৰিলে যিজনে কৃষ্ণৰ চৰণে চিত্ত দিয়া মুখ্য আদি ৰসে ৰুটি আৰু নকৰ মনে ৰুটি আৰু নকৰ মনে। ভাগৱত ৰস কৃষ্ণৰ চৰণত মন মজাই পাণ কৰোতাজনে আন ৰসলৈ খেদ নকৰে, আনকি তেওঁ মুক্তিকো ইচ্ছা নকৰে। অৰ্থাৎ ভগৱন্তৰ যশ আৰু নাম অমৃত নৱৰস ঈশ্বৰৰ চৰণত মতি স্থিৰ কৰি পাণ কৰোতাজনে মুক্তিকো বাঞ্ছা নকৰে। ভক্তিম লভৱত সাধু কিম অন্য দেৱ শিষ্যতে পিত্বা পীয়ুষ অমৃতম প্ৰাপ্তম ন অৱশিষ্যতে। আমাৰেই নহয়, কেৱল মানৱৰেই নহয়, প্ৰত্যুত্তৰত সমস্ত জীৱৰে পুৰুষাৰ্থ হ'ল তোমাৰ চৰণত চিত্ত লগাই ৰখাটোহে। কাৰণ তোমাৰ চৰণৰ পৰাই অমৃত ৰস মহাভাগৱত ৰূপে সৃষ্টিলৈ বিগলিত কৰোণা হৈ নামি আহিছে। এই ৰস পোৱাৰ পিছত চৰম পৰম নৰম অন্য একোৰে প্ৰয়োজন নাই। মানৱৰ 4 পুৰুষাৰ্থ হ'ল ধৰ্ম অৰ্থ কাম আৰু মোক্ষ। পুৰুষাৰ্থ মানে হ'ল কষ্ট কৰি পাবলগীয়া বস্তু। সংসাৰত কোনোবাই ধৰ্ম বিচাৰে, কোনোবাই অৰ্থ বিচাৰে, কোনোবাই কাম বাসনা বিচাৰে আৰু লাখৰ ভিতৰত কোনোবা এজনেহে মুখ্য বিচাৰে। মুখ্য লাভ সাধাৰণ কথা নহয়। ঠিক এই পথেদি হাজাৰ জন্ম আৰু অবিৰত সাধনা কৰাৰ পিছত সাধনাৰ সিদ্ধি হিচাপে মুখ্য পোৱা যায়। মুখ্যৰ ওপৰত আৰু জীৱৰ পাবলৈ একো নাথাকে। ই হ'ল সৰ্বশ্ৰেষ্ঠ পুৰুষাৰ্থ। ধৰ্ম অৰ্থ কাম বিচৰা সকলো সেইবিলাক পৰিত্যাগ কৰি শেষত মুখ্যলৈকে আহিব লাগিব। তাতেহে জীৱন বিকাশৰ পৰিপূৰ্ণতা আছে। মুখ্য মানেনো কি? শাস্ত্ৰ আৰু জ্ঞানীসকলে কয় যে মুখ্য মানে হ'ল সকলো দুখৰ সমাপ্তি আৰু অখণ্ড আনন্দৰ অনুভূতি। আমাৰ জীৱনত ইটোৰ পিছত সিটো দুখ এইখন পৃথিৱীত শেষ নহয়। আমুকটো পালে আমি সুখী হ'ম বুলি কল্পনা কৰোঁ। আমি কল্পনা কৰা মতে সকলো পূৰ্ণ নহয়, হ'লেও আকৌ তাতে দুখৰ জন্ম হয়। কি বিচিত্ৰ সংসাৰ! সুখে দুখৰহে সৃষ্টি কৰে। সেইকাৰণে ব্যক্তিয়ে মুখ্য বিচাৰে য'ত স্থায়ী শান্তি সমাধান আছে। জ্ঞানীজনে এই মুক্তিও আকৌ 5 প্ৰকাৰৰ। সাযুজ্য, সালোক্য, সাৰূপ্য, সামীপ্য আৰু নিব্বাণ বুলি কয়। কিন্তু পবিত্ৰ নামঘোষাই কৈছে যে আচল ভক্ত
সেইজনে যিজনে সংসাৰত উৎপন্ন হোৱা ৰসটো বাদেই মুখ্য আদি ৰসৰো বাঞ্ছা নকৰে। তেওঁ 4 পুৰুষাৰ্থৰ ওপৰত গৈ পঞ্চম পুৰুষাৰ্থৰূপী ভক্তিৰসে বিচাৰে। ভক্তৰ পিছে পিছে 5 প্ৰকাৰৰ মুক্তিয়ে মোক লোৱা বুলি কাবৌ কাকুতি কৰি থকাৰ পিছতো ভক্তই কিন্তু তেওঁলোকৰ ফালে ওলোটিয়েই নাচায়। তেওঁ মাধৱৰ গুণ যশযুক্ত মহাভাগৱতৰ ৰসতে নিমগ্ন হৈ থাকে। 20 নম্বৰ ঘোষাজোকা হ'ল কৃষ্ণৰ নামক সদা কীৰ্তন কৰয় যিটো মনে দৃঢ় কৰি নিশ্চয় নিষ্কাম হুকবা যদি সকাম হুয় তাক কদাচিতো কলি নবাধয় কদাচিতো কলি নবাধয়। একচিত্তমনে নিষ্কামভাৱে বা কোনো ফল কামনা নকৰি যি ঈশ্বৰ কৃষ্ণৰ নাম লয় কলিৰ যাৱতীয় দোষে তেওঁক স্পৰ্শ কৰিব নোৱাৰে। অৰ্থাৎ ঈশ্বৰ কৃষ্ণৰ নাম লওঁতাজনক প্ৰবল কলিৰ মহাদোষেও স্পৰ্শিব নোৱাৰে। কৃষ্ণ নাম বোলোতে ভগৱানৰ সহস্ৰ নাম, অনন্ত নাম, মূল নাম, এক নাম সকলো সামৰি লোৱা হয়। কৃষ্ণ নাম মানে ৰাম নাম, হৰি নাম, বিষ্ণু নাম, পৰমাত্মাৰ নাম, এই সকলো নাম আহি যায়। কৃষ্ণ নাম কিয় ল'ব লাগে? ক্ষুধা তৃষ্ণা, জাৰ জহ, অভাৱ অনাটন, দুখ দৈন্যতা আদি দূৰ কৰিবৰ কাৰণেও বহুতে কৃষ্ণ নামৰ আশ্ৰয় লয়। অন্য পন্থা লোৱাতকৈ এই সকামী স্বাৰ্থৰে কৃষ্ণ নামৰ আশ্ৰয় লোৱাটো শ্ৰেষ্ঠ। ইয়াৰ পৰা অকল্যাণ নহয়, কল্যাণহে হ'ব। এয়া সকাম ভক্তি। কিন্তু স্বাৰ্থ যে বেয়াই লাগিলে পৰমাৰ্থিক ক্ষেত্ৰতেই নহওক কিয় ই পৰিপূৰ্ণ ভক্তি হ'ব নোৱাৰে। ইয়াৰ বাহিৰেও কৃষ্ণ নাম লোৱাৰ আৰু এটা উদ্দেশ্য আছে। সেইটো হ'ল কৃষ্ণৰ নামৰ দ্বাৰা চিত্ত শুদ্ধি কৰি ইন্দ্ৰিয় মন বুদ্ধিক বশলৈ আনি হৃদয়তে দৰ্শন কৰা আৰু কৃষ্ণৰ চৰণত জীৱন অৰ্পণ কৰা। সম্পূৰ্ণ আশাক শূন্য কৰি নিষ্কাম হৈ যোৱা, সম্পূৰ্ণ কামনা বাসনা সমাপ্ত কৰি প্ৰভুৰ চৰণত সমৰ্পিত হৈ যোৱাতহে জীৱনৰ পৰিপূৰ্ণতা আৰু পুৰুষাৰ্থ সিদ্ধ হয়। কৃষ্ণ নামৰ সদা কীৰ্তনত কোনো কঠিন কথা নহয়। সকলোৱে নিষ্কামভাৱে কৃষ্ণ কীৰ্তন কৰিব নোৱাৰিব পাৰে। সকামভাৱে কৰিলেও কলিৰ আক্ৰমণৰ পৰা জীৱ বাচি যাব। আজি সকামীজন কৃষ্ণ নাম লওঁতে কালিলৈ পৰহিলৈ নিষ্কাম হৈ যাবগৈ। কৃষ্ণ হৰি ৰাম, জয় গুৰু শ্ৰীমন্ত শংকৰদেৱ।